আপোনালোকৰ মেছেজৰ যদি চাটত গৈ আপোনালোকে চায় তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ মেছেজবিলাকৰ লাষ্টৰ ফালে এনেকুৱা কিছুমান ৱৰ্ড দেখা পাব PSPG বা কিছুমানত T থাকিব পাৰে বা কিছুমানত আদাৰ ৱৰ্ডছ থাকিব পাৰে। এতিয়া এই আখৰটো যে আছে এই আখৰটোৰ এটা নিৰ্দিষ্ট মিনিং এটা আছে। আপোনালোকে কি মিনিংটো জানেনে বাৰু? যদি নাজানে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকক। আপোনালোকে গোটেইখিনি ডিটেইলছ পাই যাব ইয়াতে। এই আখৰকেইটাই কি মিনিং বুজায় আৰু এইকেইটাই কি হয়। তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব, লগতে কমেণ্ট এটা কৰি দিব আৰু ভিডিঅ'টো যদি ইনফৰ্মেটিভ যেন লাগে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ আনকাৰিবলৈ শ্বেয়াৰ কৰি দিব। প্ৰথম কথা, তাত যদি জি বুলি থাকে তেতিয়াহ'লে সেইবিলাক যিকোনো গভৰ্ণমেণ্ট ৰিলেটেড হ'ব আপোনালোকৰ, আৰু যদি আপোনালোকৰ এছ বুলি থাকে তেতিয়া সেইবিলাক আপোনাৰ ছাৰ্ভিচ ৰিলেটেড হ'ব, যিকোনো ছাৰ্ভিচ ৰিলেটেড। আৰু যদি সেইবিলাক টি বুলি থাকে তেতিয়াহ'লে সেইবিলাক হ'ব আপোনালোকৰ কিছুমান হ'ব পাৰে বেংকিঙৰ, লগতে আপোনাৰ বেংকিঙৰ ট্ৰেনজেকশ্যনৰ কিছুমান হ'ব পাৰে, কিছুমান বেংকিং বা কিছুমান বেংকিং ট্ৰেনজেকশ্যনৰ ওপৰত হ'ব পাৰে। আৰু যদি পি থাকে তেতিয়াহ'লে সেইবিলাক কি হ'ব, যিকোনো ধৰণৰ প্ৰমোশ্যনমূলক আপোনাৰ মেছেজ। ইয়াৰ ওপৰত আৰু কিছুমান থাকিব পাৰে। কিন্তু এটা কথা যে এইবিলাক থকাৰ পিছতো যদি স্কেমাৰে স্কেম কৰিব পাৰে নেকি বাৰু? নোৱাৰে। এইবিলাক ৱৰ্ড লগাই কিনে স্কেমাৰে স্কেম কৰিব নোৱাৰে, কাৰণ আমাৰ ভাৰতত এটা এনেকুৱা এটা অথৰিটি আছে যাক আমি TRAI বুলি কোৱা হয়। এই অথৰিটিটোৱে কি, এই অথৰিটিত যদি কোনোবাই মানে ৰেজিষ্টাৰ কৰিলেহে এনেকুৱা ৱৰ্ড দি কিনে মেছেজ দিব পাৰিব, আৰু যিটো ৰেজিষ্টাৰ কৰাটো একেবাৰে ইম্পচিবল স্কেমাৰৰ কাৰণে। ইয়াৰ যিটো ফুল ফৰ্ম এইটো হ'ল এইটো টেলিকম, এইটো ৰেগুলেটৰী, তাৰপিছত এ দি আপোনাৰ অথৰিটি, তাৰপিছত ID অফ ইণ্ডিয়া। টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াই ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব, আৰু ইয়াত ৰেজিষ্টাৰ কৰাটো স্কেমাৰসকলৰ কাৰণে একেবাৰে ইম্পচিবল কথা। যদি এই ভিডিঅ'টো আপোনালোকে আগতে গম পোৱা নাছিলে তেতিয়াহ'লে যদি ইনফৰ্মেটিভ লাগে তেতিয়াহ'লে এইটো লাইক এটা কৰি দিব, লগতে শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।